নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম ন ৰান্ধনি। পখিলা খেদা বয়সত তিতা সহিবই নোৱাৰিছিলো। মৌমাখিৰ দৰে মিঠাই খাইছিলো, কেৱল মিঠা। লাহে লাহে বুজোতে অলপ অলপ তিতা খাব পৰা হলো। বয়স বঢ়াৰ লগে লগে তিতা হজম কৰাৰ ক্ষমতা বাঢ়িল। মানে তিতাও এক সোৱাদ বুলি মনে জিভায়ে মানি ললে। সংসাৰত সোমোৱাৰ পিছত কেৱল তিতাৰে এবেলা এদিন চলিব পৰা হলো। পিছলৈ এনেকুৱা হল, মাজে মধ্যমে তিতা নহলে শৰীৰ মন উকা উকা লগা হল। সময় সলনি হল, নিয়মৰো পৰিৱৰ্তন হল। এতিয়া উত্তৰ প্ৰজন্ম ৰান্ধনি হল। আগৰ থলুৱা তিতাৰ ঠাইত আমদানিকৃত তিতা উভৈনদী হল। বজাৰত সোমাইহে গম পালো, কি কৰিম কি নকৰিম তিতাৰ নতুন ৰূপ। মুখ খুলিলেও ৰান্ধনিয়ে চুং সলোৱাৰ ভয়। ধন্যবাদ।